আৰু যিসকলে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে আৰুণাই বা গামোচা সন্মানীয় মহোদয় প্ৰদান কৰা হৈছে তেখেতসকলক আমি বিপৰীত দিশে নামি যাবলৈ অনুৰোধ জনাইছোঁ। জিলা অসম পৰিচা মন্দিৰ তামোলপুৰ জিলা ৰাভা ডেভেলপমেণ্ট কাউন্সিল আছাম তামোলপুৰ আঞ্চলিক শৰণীয়া ছাত্ৰ সন্থা আৰু দৰঙাজুলি আঞ্চলিক শৰণীয়া সন্থা আৰু আমি সকলোকে বিপৰীত দিশে নামি যাবলৈ অনুৰোধ জনাইছোঁ। দৰঙাজুলি ব্লক BPF ব্লক BPF তামোলপুৰ জিলা কৰ্মচাৰী পৰিষদ তামোলপুৰ জিলা বড়ো সাহিত্য সভা এটাতো বিধায়ক হিচাপে মোৰ তামোলপুৰ দায়িত্ব আছে আৰু ৰাইজে বহুতখিনি আশা কৰি মোক মানে বিপুল ভোটত জয়যুক্ত কৰিছে, সেইটো মই কাম কৰিবই লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি মোক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে তেওঁৰ টীম হিচাপে। গতিকে এতিয়া ৰাজ্যৰ মানে যি দায়িত্বই নিদিয়ককে লৈ সেই কামটো মই কৰিব লাগিব আৰু ইয়াৰ লগে লগে সমষ্টিৰ কামটো মই কৰি যাই থাকিব লাগিব। আজি মই ভাল লাগিল যে আমাৰ সমষ্টিৰ সকলোৱে মোৰ সেই প্ৰথম দায়িত্বভাৰ লোৱাৰ পিছত ইয়াত আহিলে মোক সম্বৰ্ধনাও জনাইছে, কিন্তু সিটোৰ লগত মাত্ৰ কথা নাই যে আজি মোৰ লগত চবেই অহা মানে আজি মোৰ ভৱিষ্যতৰ কৰ্মজীৱনটোত তেখেতসকলে মোক এটা সাহস দিলে আজি চব আহি পালে। এতিয়া মুখ্যমন্ত্ৰীয়ে মানে কি ধৰণৰ মানে দায়িত্ব দিয়ে, যে যিটো দায়িত্ব দিয়ে সেইটোৱে যিকোনো প্ৰকাৰে মানে কৰাৰ কাৰণে মই যত্ন ল'ব লাগিব। মই নতুন মন্ত্ৰী, মোৰ কোনো অভিজ্ঞতা নাই আগৰ পৰা, গতিকে বিভাগক কি দিয়ে, এই বিভাগত কি কি আমাৰ মানে কি কয় পৰিকল্পনাৰ আধাৰত বিভিন্ন আঁচনিবিলাক চলি আছে, এই বিষয়ে মই এতিয়াও অৱগত নহওঁ। গতিকে যেতিয়া সেইবিলাক অলপ সোমাই চাম কৰি চাম তেতিয়া মই মানে বিভিন্ন প্ৰশ্নৰ উত্তৰটো দিব পাৰিম, কিন্তু এট প্ৰেজেণ্ট মোৰ কাৰণে মানে সেই কথাবিলাক মানে অৱগত কৰাটো সম্ভৱ নহয়। মাত্ৰ এইটোৱে মন্ত্ৰী হিচাপে যি দায়িত্বই দিয়ে সেই দায়িত্বটো মই পূৰ্ণাংগভাৱে পালন কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।